ট্ৰাম্পৰ একোটা নতুন ঘোষণা আৰু সেই একোটা ঘোষণাই গোটেই বিশ্বতেই খলকনি তোলায় বুকু কৰবাত দুৰু কপি থাকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দাসকলৰ কোট কেতিয়া কি ঘোষণা কৰি দিয়ে ঠিক নাই ডোনাল্ড ট্ৰাম্পে ঠিক এনেকুৱা এটা ঘোষণা কৰিছে শেহতীয়াকৈ আমেৰিকাত মৃত্যু নোহোৱা লোককো এতিয়া মৃত ঘোষণা কৰিবলৈ আগবাঢ়িছে ডোনাল্ড ট্ৰাম্পে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আমেৰিকাত আমি সকলোৱে জানো শেহতীয়াকৈ ডোনাল্ড ট্ৰাম্পে শুল্ক নীতিৰ ক্ষেত্ৰত যেনে ধৰণে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে সেই শুল্ক নীতিয়ে বিশ্বৰ আন দেশবোৰক ভালদৰে কোবাই গৈছে চীনক এতিয়া অৱশ্যে মাধমাৰ দিছে শেহতীয়াকৈ আন দেশবোৰৰ ক্ষেত্ৰত নতুন নীতি যিবোৰ গ্ৰহণ কৰি আছিল তাত সাময়িকভাৱে কেইমাহমানৰ কাৰণে এটা ষ্টে অৰ্ডাৰ জাৰি কৰিছে কিন্তু তাৰ বিপৰীতে সেইখিনি বাৰু শুল্ক নীতিৰ কথা কিন্তু আন কেতবোৰ ক্ষেত্ৰতো ডোনাল্ড ট্ৰাম্পে এনে কিছুমান নীতি গ্ৰহণ কৰিছে যি নীতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশেষকৈ জো বাইডেনৰ দিনত যিসকল লোকক অস্থায়ীভাৱে থাকিবলৈ দিয়া হৈছিল তেওঁলোকৰ বাবে অহনি সংকেত কঢ়িয়াই আনিব আনকি ইয়াত ভাৰতৰো বহু লোক জড়িত হৈ থাকিব পাৰে কাৰণ ভাৰতবৰ্ষৰো বহু লোক আমেৰিকাৰ পৰা ইতিমধ্যে বিতাড়িত হৈছে কিন্তু আন বহু লাখ লাখ লোক এতিয়াও তাত আছে যিসকলৰ স্থায়ী ঠিকনা এতিয়ালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈ উঠা নাই তেওঁলোকৰ বাবে ই এটা সংকট হ'ব পাৰে ই এটা ভয়ংকৰ বাৰ্তা হ'ব পাৰে কেৱল ভাৰতেই নহয় বিশ্বৰ আন প্ৰান্তৰ যিসকল লোক অস্থায়ী ৰূপত গৈ আমেৰিকাত আছে তেওঁলোকৰ বাবে কাৰণ তেওঁলোকক জীৱিত কালতেই মৃত ঘোষণা কৰি দিয়া হ'ব বুলি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে জীয়াই যেন তেওঁলোকক মাৰি পেলোৱা হ'ব কাৰণ তেওঁলোকৰ সকলো তথ্য পাতি নোহোৱা কৰি দিয়া হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাগজৰ পৰা যাৰ ফলত তেওঁলোকে কোনো ধৰণৰ লাভালাভ সা সুবিধা আমেৰিকাত নাপাব ওলোটাই আমেৰিকাত এক প্ৰকাৰ তেওঁলোক বিভিন্ন যন্ত্ৰণাৰ সন্মুখীন হ'ব লাগিব ফলস্বৰূপে বাধ্য হৈ তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰ এৰিব লাগিব এতিয়া অৱশেষত ডোনাল্ড ট্ৰাম্পে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে কাৰণ আমি জানো ডোনাল্ড ট্ৰাম্পে শাসনভাৰ লোৱাৰ আগৰ পৰা এই ক্ষেত্ৰত মাত মাতি আহিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰত যিসকলে অবৈধভাৱে থাকি আছে সেইসকল লোকৰ বাবেই আমেৰিকাৰ অৰ্থনীতি থৰক বৰক হৈছে আমেৰিকাৰ স্থায়ী যিসকল বাসিন্দা তেওঁলোক ভুক্তভোগী হ'বলগীয়া হৈছে আমেৰিকাত বিভিন্ন সংকটে দেখা দিছে এই অবৈধ প্ৰব্ৰজনৰ ফলত আৰু মানুহৰ অধিক জনসংখ্যা বৃদ্ধিৰ ফলত আমেৰিকা ভাৰাক্ৰান্ত হ'বলগীয়া হৈছে বুলি ডোনাল্ড ট্ৰাম্পে সদৰি কৰিছিল আৰু আমেৰিকা জানো আমি বিশ্বৰ এখন ধনী দেশ আৰু সেই আমেৰিকাত বহুতে কৰ্মসংস্থাপনৰ বাবে যায় আমেৰিকাত অলপ উপাৰ্জনৰ বাবে যায় মাৰ্কিন ডলাৰ উপাৰ্জন কৰিম বুলি যায় আমি জানোৱেই ভাৰতৰ টকা আৰু মাৰ্কিন ডলাৰৰ মাজত কিমান পাৰ্থক্য আছে ভাৰতীয় টকা 82 টকা 83 টকা এনে ধৰণৰ টকাৰ মূল্য মাৰ্কিন ডলাৰত মাত্ৰ $1 তেনেহলে স্বাভাৱিকতে সেই টকাৰ পৰিমাণ কিমান থাকিব পাৰে আৰু সেয়েহে ভাৰতৰ পৰাও বহু উচ্চাকাংক্ষী লোক আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজিত হয় আৰু সেই প্ৰব্ৰজনৰ সময়ছোৱাত তেওঁলোকে হয়তো ভালদৰে আনুষ্ঠানিকভাৱে তাত প্ৰব্ৰজিত হোৱাৰ সেইখিনি কষ্ট সহ্য কৰিব নোৱাৰি হয়তো সহজভাৱে তাত গৈ থাকিবলৈ ধৰে বিভিন্ন উপায় অৱলম্বন কৰে সেই উপায়বোৰৰ কথা আমি জানো শেহতীয়াকৈ সেই উপায়বোৰো চৰ্চিত হৈ আছে আৰু তাৰ ফলত কি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে ডোনাল্ড ট্ৰাম্পে কৈছে যে বিশ্বৰ বিভিন্ন দেশৰ পৰা এনেধৰণে মানুহ অহাৰ যি প্ৰৱণতা তাকো কাগজপত্ৰ ঠিক ঠাক কৰি নলৈ কেৱল মাত্ৰ অধিক টকা উপাৰ্জন কৰিম বুলি সেই বাহনা মনত লৈ অবৈধভাৱে যেতিয়া প্ৰৱেশ কৰে এখন দেশত তেতিয়া সেই দেশখনৰ ভাৰসাম্য নষ্ট হয় আৰু সি জনসাধাৰণৰ বাবে ভাবুকিস্বৰূপ হৈ পৰে সেয়েহে চৰকাৰখন এই বিষয়টোক লৈ চিন্তিত সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যি সিদ্ধান্ত কোৱা হৈছে এটা অত্যন্ত ভয়ংকৰ সিদ্ধান্ত অবৈধভাৱে থকা বিদেশী নাগৰিকক নাকি লগোৱাৰ চেষ্টা কৰিছে এটা নতুন পৰিকল্পনা এয়া সামাজিক নিৰাপত্তা প্ৰশাসন বিভাগে এই পৰিকল্পনাটো গ্ৰহণ কৰিছে আৰু সেই পৰিকল্পনাটোৰ নাম দিয়া হৈছে ডেথ মাষ্টাৰ লিষ্ট আৰু ডেথ মাষ্টাৰ লিষ্টত সাধাৰণতে মৃত্যু হোৱা লোকসকলৰ নাম ৰখা হয় কিন্তু এতিয়া এই ডেথ মাষ্টাৰ লিষ্টত জীয়াই থকা ব্যক্তিসকলৰ নাম বিশেষকৈ যিসকল লোক আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে আছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব অবৈধ নাগৰিকক এবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ডেথ মাষ্টাৰ লিষ্টত অন্তৰ্ভুক্ত কৰা হ'ব আৰু ডেথ মাষ্টাৰ লিষ্টত অন্তৰ্ভুক্ত কৰাৰ লগে লগে যাক আচলতে ডেথ মাষ্টাৰ লিষ্ট সেই লিষ্টখনত সোমোৱাৰ লগে লগে অন্তৰ্ভুক্ত কৰাৰ লগে লগে তেওঁলোকে সকলো ধৰণৰ সা সুবিধা তেওঁলোকৰ পৰা নোহোৱা হৈ যাব মানে যিখিনি সা সুবিধা ইমান দিনে ভোগ কৰি আহিছিল সেই সা সুবিধাবোৰ তেওঁলোকে নাপাব অবৈধ লোকৰ নাম এনে তালিকাত অন্তৰ্ভুক্ত কৰি ট্ৰাম্প চৰকাৰে তেওঁলোকৰ সামাজিক নিৰাপত্তা নম্বৰ নিষ্ক্ৰিয় কৰিব যেটো সামাজিক নিৰাপত্তা নম্বৰ SSN বুলি কয় সেই SSN নম্বৰটো নিষ্ক্ৰিয় কৰি দিব ডেথ মাষ্টাৰ লিষ্টত নাম সোমাই আৰু যাৰ ফলত তেওঁলোকৰ
তেওঁলোকৰ হাতলৈ যিবোৰ চৰকাৰী সা সুবিধা যায় সেই চৰকাৰী সা সুবিধা তেওঁলোকে নাপাব এই চৰকাৰী সা সুবিধাবোৰ কোন কোন ক্ষেত্ৰত প্ৰযোজ্য হ'ব বেংকত যি একাউণ্ট খোলাৰ প্ৰক্ৰিয়া থাকে সেই বেংকৰ একাউণ্ট এতিয়া এই লোকসকলে খুলিব নোৱাৰিব ক্ৰেডিট কাৰ্ডৰ সুবিধা নাপাব আনকি জৰুৰীকালীন যিবোৰ আৰ্থিক কাম কাজ আছে সেই জৰুৰীকালীন আৰ্থিক কাম কাজবোৰো কৰিব নোৱাৰিব যাৰ ফলত তেওঁলোকে আমেৰিকা এৰিবলৈ বাধ্য হ'ব আৰু জৰুৰীকালীন আৰ্থিক কাম কাজবোৰ কৰিব নোৱাৰিলে সেই লোকসকলে স্বাভাৱিকতে টকা উপাৰ্জন কৰি সেই টকাবোৰ নিজৰ লগত ৰাখিবই নোৱাৰিব কাৰণ আজিকালি সব বেংকৰ ট্ৰানজেকচনৰ জৰিয়তে লেনদেন হয় বেংকৰ লেনদেন আমেৰিকা যুক্তৰাষ্ট্ৰত বহু আগৰ পৰাই চলি আছে এতিয়া সেইবোৰ অধিক সক্ৰিয় কৰা হৈছে সেয়েহে এতিয়া তেওঁলোকে টকা উপাৰ্জন কৰিলেও বেংক একাউণ্ট যিহেতু তেওঁলোকে খুলিব নোৱাৰিব সেয়েহে বেংকৰ একাউণ্টত সেই টকাবোৰ নাযাব আৰু যাৰ ফলত তেওঁলোকে সেই টকাবোৰ উপাৰ্জন কৰাৰো পথ বন্ধ হৈ যাব ক্ৰেডিট কাৰ্ড তেওঁলোকে নাপাব কাৰণ সাধাৰণতে আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ৰেডিট কাৰ্ডৰ এটা পুৰণি পৰম্পৰা আছে বহুলোকে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে এতিয়া এই লোকসকল যাৰ নাম এই ডেথ মাষ্টাৰ লিষ্টত অন্তৰ্ভুক্ত হ'ব মানে বিশেষকৈ অবৈধভাৱে আমেৰিকাত বাস কৰা লোকসকলৰ নামেই যিহেতু ইয়াত অন্তৰ্ভুক্ত হ'ব সেই ডেথ মাষ্টাৰ লিষ্টত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে তেওঁলোকৰ যিটো সামাজিক নিৰাপত্তা নম্বৰ SSN সেয়া নিষ্ক্ৰিয় কৰি দিয়া হ'ব আৰু যাৰ ফলত তেওঁলোকে ক্ৰেডিট কাৰ্ড নাপাব বেংকত একাউণ্ট খুলিব নোৱাৰিব আৰু জৰুৰীকালীন যিবোৰ আৰ্থিক লেনদেন আছে সেইবোৰ কৰিব নোৱাৰিব মানে এজন ব্যক্তি আমেৰিকা যুক্তৰাষ্ট্ৰত থাকিবই নোৱাৰিব সেই ফালৰ পৰা চাবলৈ গ'লে মানে তেওঁৰ কোনো তাত যেন অৱস্থিতিয়ে নাথাকিব এই মূল উপাদানবোৰে যেতিয়া নাথাকিব এজন ব্যক্তিৰ তেতিয়া তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত থকাৰো কি মূল্য থাকিল তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত থাকি একো কৰিবও নোৱাৰিব ওলোটাই তেওঁ ক'ৰবাত গৈ পথৰ ভিক্ষাৰী হ'ব লাগিব আৰু পথৰ ভিক্ষাৰীত কোনোবাই নোট দিলে কোনোবাই কইন দিলে সেইবোৰকেই লৈ জীৱন চলাব হয়তো লাগিব কিন্তু সেইটোও নহ'বগৈ মানে তেওঁলোকে জৰুৰীকালীন চিকিৎসাও নাপাব SSN সামাজিক নিৰাপত্তা নম্বৰটো নাথাকিলে আনকি যিখিনি জৰুৰীকালীন চিকিৎসা আছে সেইখিনিও নাপাব আৰু ডেথ মাষ্টাৰ লিষ্টত অন্তৰ্ভুক্ত হোৱা মানেই আমেৰিকাত এজন মৃত ব্যক্তি বুলি তাক ঘোষণা কৰা হ'ব আৰু মৃত ব্যক্তিগৰাকীয়ে আমেৰিকাত থাকিলে যিকোনো সময়ত জেল হ'ব পাৰে কাৰাগাৰ হ'ব পাৰে মুঠতে মৃত ব্যক্তি এজনৰ অৱস্থিতিক লৈ স্বাভাৱিকতে মৃত ব্যক্তি মানে কি তেওঁলোক যেহেতু নাথাকিব তেওঁলোকৰ যেহেতু লিষ্টতে তালিকাতে নাম নাই তেওঁলোকৰ পঞ্জীয়নকৃত তালিকাত নাম নোহোৱাৰ ফলত তেওঁলোকৰ যিকোনো সময়ত জেল হ'ব পাৰে আৰু তেওঁলোক অৰ্থাৎ আমেৰিকাৰ কোনো কাৰণতেই নাগৰিকেই নহয় বা আমেৰিকাৰ কোনো কাৰণতেই ব্যক্তিয়ে নহয় তেওঁলোকক এনেও ধৰা পৰিলেতো জেল হ'বই সমান্তৰালভাৱে তেওঁলোকে কিবা কাৰণত যদি আন সুবিধাবোৰ লাভ কৰি আছিল সেই সুবিধাবোৰো লাভ কৰিব নোৱাৰিব মুঠতে অবৈধ নাগৰিকক দেশখনৰ পৰা বিতাড়িত কৰাৰ এটা নতুন পৰিকল্পনা ট্ৰাম্প চৰকাৰে গ্ৰহণ কৰিছে এনেও ট্ৰাম্প শেহতীয়াকৈ অধিক শিৰোনামত আছে কাৰণ প্ৰতিদিনে তেওঁ নতুন কিছু নীতি নিয়ম ওলাই থাকে এইটো বাৰু অবৈধ নাগৰিকৰ বিষয়ে বুজি পাইছোঁ কিন্তু বাকী যি শুল্কৰ ফলত সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ ওপৰত মাধমাৰ পৰিছে সেয়াও আমি বিগত এই দিনকেইটাত দেখি আছোঁ শ্বেয়াৰ মাৰ্কেটৰ উত্থান পতন হৈ গৈছে ডোনাল্ড ট্ৰাম্পৰ কিছু সিদ্ধান্তৰ ফলত হঠাৎ শুল্ক নীতি এনেধৰণে সলাই দিয়া হঠাৎ নতুন শুল্ক আৰোপ কৰি দিয়া হঠাৎ ৰপ্তানিৰ ওপৰত বিশেষকৈ ভাৰতৰ ৰপ্তানিৰ ওপৰতো প্ৰথমে শুল্ক আৰোপ কৰাৰ কথা কোৱা হৈছিল পাছত অৱশ্যে ভাৰতৰ ক্ষেত্ৰত অলপ নৰম স্থিতি গ্ৰহণ কৰা হৈছিল কিন্তু পুনৰ তেওঁ ঘোষণা কৰিলে যে ফাৰ্মাচিউটিকেলছ প্ৰতিটো কোম্পানীয়ে এতিয়া ৰপ্তানিকৰ অধিক হাৰত দিব লাগিব কাৰণ ভাৰতৰ ফাৰ্মাচিউটিকেলছ খণ্ডৰ অধিক সংখ্যক ঔষধেই আমেৰিকালৈ ৰপ্তানি কৰা হয় আৰু ভাৰতৰ উৎপাদিত ঔষধে আমেৰিকাত এক বিশেষ স্থান লাভ কৰি আহিছে কিন্তু এতিয়া সেই ফাৰ্মাচিউটিকেলছ খণ্ডটো যেহেতু অধিক হাৰত শুল্ক আৰোপ কৰিব ভাৰতকো ৰেহাই দিয়া নহ'ব বুলি কোৱা হৈছে সেইটোৱে নতুন সিদ্ধান্তটো যাৰ ফলত এতিয়া ভাৰতৰ ফাৰ্মাচিউটিকেলছ যিবোৰ খণ্ড আছে উদ্যোগ আছে সেই উদ্যোগবোৰত ব্যাপক ৰূপত প্ৰভাৱ পৰিব আৰু সি স্বাভাৱিকতেই এটা বেয়া খবৰ বুলি আমি ইয়াক উল্লেখ কৰিব পাৰোঁ তেনেধৰণে আৰু বহু সিদ্ধান্ত লৈ আছে ডোনাল্ড ট্ৰাম্পে প্ৰতিদিনেই পুৱাৰ ভাগত নতুন সিদ্ধান্তৰ কথা সদৰি কৰি থাকে ডোনাল্ড ট্ৰাম্পে ৰাতি খোৱাৰ সময়ত কিবা এটা ভাবিলে সেইটোকে পুৱাৰ ভাগত সিদ্ধান্তৰ ৰূপত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰা বুলিও ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে একাংশ সমালোচকে মত প্ৰকাশ কৰিছে আৰু এতিয়া শেহতীয়াকৈ এইটো সিদ্ধান্ত স্বাভাৱিকতেই অবৈধ নাগৰিকক নাকি লগাব লাগে কাৰণ অবৈধ নাগৰিকে এখন দেশৰ ভাৰসাম্যত যথেষ্ট প্ৰভাৱ পেলায় এখন দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলায় সকলো ক্ষেত্ৰতে প্ৰভাৱ পেলায় আৰু সাধাৰণতে ইয়াক আমি অবৈধ নাগৰিকৰ ক্ষেত্ৰত যি নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে সি গুৰুত্বপূৰ্ণ হ'ব কিন্তু যিবোৰ ভাৰতৰে বিভিন্ন দেশৰ পৰা আমেৰিকালৈ অবৈধ প্ৰব্ৰজন এতিয়াও হৈ আছে সেই দেশবোৰৰ ইয়াত স্থিতি কেনেকুৱা হ'ব কাৰণ ইয়াত ভাৰতীয় নাগৰিকসকলৰ কথা জড়িত হৈ আছে তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ কথা জড়িত হৈ আছে ইতিমধ্যে বহু লোকক ভাৰতলৈ প্ৰত্যৰ্পণো কৰা হৈছে বা আন দেশৰ পৰা যিসকল লোক আমেৰিকাত অবৈধভাৱে প্ৰৱেশ কৰিছিল তেওঁলোকক প্ৰত্যৰ্পণ কৰা হৈছে ডোনাল্ড ট্ৰাম্পে শাসন লোৱাৰ পাছতেই এতিয়া এই নতুন সিদ্ধান্তই আমেৰিকাই তেওঁলোকৰ চৰকাৰৰ তৰফৰ পৰা প্ৰত্যৰ্পণ নকৰাকৈ এই লোকসকলে
নিজাববীয়াকৈ দেশখন এৰিবলৈ বাধ্য কৰাৰ এটা সিদ্ধান্ত বুলি ইয়াক অভিহিত কৰা হৈছে মানে আমেৰিকা চৰকাৰেও একো নকৰিলেও হ'ব এই সিদ্ধান্তৰ ফলতে এই লোকসকলে এতিয়া নিজেই আমেৰিকা যুক্তৰাষ্ট্ৰ এৰিবলৈ বাধ্য হ'ব এই সিদ্ধান্ত সন্দৰ্ভত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাওক পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ